নমস্কাৰ। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল এগৰাকী ৰিটাৰ্ণিং বিষয়াই। চৰকাৰী গাড়ী নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল আতিশী মাৰ্লেনাৰ বিৰুদ্ধে। কিন্তু বিজেপি নেতাৰ বিৰুদ্ধে বাৰম্বাৰ বিৰোধী আচৰণবিধি উলংঘাৰ অভিযোগ উত্থাপন কৰি থকাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। নগদ টকা বিলাই বিজেপি নেতাই নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগৰ অন্ত নপৰোতেই এবাৰ পুনৰ নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত বিজেপি সোমাই পৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন প্ৰদান কৰিছে। এই আয়োগৰ পৰামৰ্শৰ ভিত্তিত বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা। পেঞ্চনধাৰী লোকসকলেও এই আয়োগৰ অধীনত সুবিধা লাভ কৰিব। কেন্দ্ৰ চৰকাৰৰ কেবিনেটে অষ্টম দৰমহা আয়োগৰ বাবে তেতিয়া অনুমোদন প্ৰদান কৰিছে যি সময়ত দিল্লীত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ আছে। দিল্লীত আছে লাখ লাখ চৰকাৰী কৰ্মচাৰী। 2008 চনৰ তথ্য অনুসৰি দেশৰ 6.55% কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী কৰ্মচাৰী দিল্লীত আছে। ইয়াৰে বহু কৰ্মচাৰীৰ দিল্লী বিধানসভাত ভোটদানৰ যোগ্য। আনফালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আছে প্ৰায় 85,000। কেন্দ্ৰ চৰকাৰে অষ্টম দৰমহা আয়োগৰ প্ৰতি অনুমোদন জনাই এই বৃহৎ পৰিমাণৰ চৰকাৰী কৰ্মচাৰীক প্ৰলোভন দিয়া বুলি সমালোচনা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো অষ্টম দৰমহা আয়োগ সমগ্ৰ দেশৰ কৰ্মচাৰীক উদ্দেশ্যি অনুমোদন জনোৱা হৈছে যদিও এখন ৰাজ্যত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়ত ইয়াৰ প্ৰতি অনুমোদন জনোৱা হৈছে। গতিকে ইয়াৰ কৰ্মচাৰীসকল কেন্দ্ৰৰ এই সিদ্ধান্তত প্ৰভাৱিত হ'বই। যিহেতু নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়ত চৰকাৰী আঁচনি বা সা সুবিধা প্ৰদানৰ ঘোষণা কৰিব নোৱাৰি, যাৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়ত নিৰ্বাচনী বিষয়াই স্পষ্টকৈ উল্লেখ কৰি দিছিল যে দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলৈ গৈ থকা বাজেট অধিৱেশনত দিল্লীক লৈ কোনো ঘোষণা কৰিব নোৱাৰিব। কিন্তু বাজেট অধিৱেশনৰ পূৰ্বেই কেন্দ্ৰই অষ্টম দৰমহা আয়োগক লৈ গ্ৰহণ কৰা সিদ্ধান্তই নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু এনে অভিযোগ উত্থাপন হ'লেও এতিয়া মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে? বিৰোধীয়ে সামান্য হেৰফেৰ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হয়, FIR দাখিল কৰা হয়, তদন্তকাৰী সংস্থাই তদন্ত কৰে, কেতিয়াবা গ্ৰেপ্তাৰো হয়। কিন্তু বিজেপিৰ বিৰুদ্ধে এইবোৰ একোৱেই নহয়। এখন দেশৰ ভিতৰতে পৃথক আইনৰ আওতাত পৰে নেকি বিজেপিৰ নেতাকৰ্মী? লোকসভা নিৰ্বাচনৰ পূৰ্বে খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী আচৰণবিধি উলংঘন কৰিছে বুলি অভিযোগ উত্থাপন হৈছিল। মুম্বাইৰ হোটেলত নগদ টকাৰ সৈতে ধৰা পৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতা। দিল্লীতো এতিয়া টকা বিলাইছে বুলি অভিযোগ উঠিছে, কিন্তু তাৰ পাছতো কোনো ব্যৱস্থা লোৱা হোৱা নাই। যাৰ বাবে প্ৰশ্ন উঠিছে, স্বতন্ত্ৰতা হেৰুৱাই সঁচাই বিজেপিৰ বহতীয়া হ'ল নেকি সাংবিধানিক সংস্থা নিৰ্বাচন আয়োগ? আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।